ঐতিহাসিক হাবুঙৰ সভ্যতা, সংস্কৃতি, সম্পদ আৰু সমন্বয়সমূহৰ উপযুক্ত সংৰক্ষণ আৰু গৱেষণাৰ সুবিধাৰ হোৱাকৈ পুৰণি হাবুং অৰ্থাৎ বৰ্তমানৰ ঢকুৱাখানাত এটি আধুনিক মিউজিয়াম প্ৰতিষ্ঠা কৰিবলৈ অসম চৰকাৰক সদৌ অসম আহোম সভা লখিমপুৰ জিলা সমিতিৰ লগতে সাধাৰণ সম্পাদক চাও সুৰজ বৰুৱাই জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিনম্ৰ অনুৰোধ জনাইছে। খুবদাং ঐতিহাসিক হাবুং অঞ্চলৰ আৰু বৰ্তমান ঢকুৱাখানা এই হাবুং অঞ্চলৰ ঐতিহাসিক হাবুং অঞ্চলৰ ভিতৰত থকা বহুতো আপোনাৰ পুৰণি দৌল দেৱালয় আৰু ঐতিহাসিক সমলৰ বিষয়ে আমি সকলোৱে জ্ঞাত। উপযুক্ত ইয়াতে অধ্যয়ন নোহোৱাৰ কাৰণে আজিলৈকে এইসমূহ সম্পদ প্ৰায় নিঃশেষ হৈ যোৱা পথত উপক্ৰম হৈছে। গতিকেলৈ এই সম্পৰ্কে আমি বোলো অকণমান তথ্য সহকাৰে বিশেষ স্থান এটাক লৈ বস্তুখিনি উপস্থাপন কৰিব খুজিছোঁ। এই ঐতিহাসিক হাবুং অঞ্চলৰ ভিতৰতে এটি স্থান যাৰ নাম নেকি আমি বৰভেটি নামেৰে জানো। এই বৰভেটি ইতিহাস প্ৰসিদ্ধৰ কিছুমান বিষয় ইয়াতে জড়িত হৈ আছে, যদিও বিষয়টোক নিৰ্দিষ্টভাৱে আজিলৈকে উপস্থাপন কৰা হোৱা নাই, কিন্তু কিছুমান চৰ্চিত বিষয়ে। গতিকেলৈ আমি এই বৰভেটি সম্পৰ্কত আমি পোৱা কিছুমান তথ্য সম্বলিত বা কিছুমান বস্তুৰ বিষয়ে আমি অৱগত কৰিব খুজিছোঁ আপোনালোকৰ জৰিয়তে। আচলতে বৰ্তমানৰ ধেমাজি জিলাৰ অংশ মাছখোৱা মৌজাৰ সেই এচুৱা জেগা যিডোখৰ বৰপাক বুলি কওঁ, সেই বৰপাকৰ পৰা ক্ৰমান্বয়ে পশ্চিম দিশলৈ যদি আহোঁ আমি তাতে আপোনাৰ ঠাইবিলাকৰ নাম এনেধৰণকৈ আছে। বৰপাকৰ পাছতে বৰাজোহা, বৰমতীয়া, বৰভেটি, বাটমাৰী, বৰাজান চাপৰি, বাংকেলেং, বৰদৈ, বাসুদেউ বা বেবেজীয়ামণি। এই অঞ্চলৰ মাজতে যিডোখৰ স্থান আৰু দুই এডোখৰ বৰনামেৰে নাম আছে যদিও, কিন্তু বৰভেটি মূলতঃ স্থানডোখৰ বিষয়ে ক'ব খুজিছোঁ। তাতে ঐতিহাসিক পুৰণা এটি ভেটি আছে, যিটো ভেটিৰ বিষয়ে আমি জ্ঞাত, কিন্তু কোনো ধৰণৰ চৰ্চা নোহোৱাৰ কাৰণে সেই ভেটিটোৰ বিষয় লৈ বোলো আমাৰ যিসকল পুৰাতত্ত্ববিদ আছে বা আমাৰ ইতিহাসবিদ আছে তেখেতলোকৰ দৃষ্টিগোচৰৰ কাৰণে এই বিষয়টোক চৰ্চা কৰিবৰ কাৰণে আমি চৰকাৰ তথা প্ৰশাসনৰ বিভাগক ইতিহাসবিদসকললৈ আমি অনুৰোধ হিচাপে এই বাৰ্তাৰ জৰিয়তে আপোনালোকৰ জৰিয়তে প্ৰেৰণ কৰিছোঁ। আমাৰ আহোম স্বৰ্গদেউ 31 নম্বৰ যিজন ৰজা শিৱসিংহ, তেখেতৰ পত্নী বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ নেতৃত্বত বৰভেটিটো স্থাপন কৰা হৈছিল বুলি বিভিন্নজনে মত পোষণ কৰে। আচলতে আমি এই বিষয়ে সঠিক বা শুদ্ধ কোনো লিখিত তথ্য নাই পোৱা, অধ্যয়নত পোৱা নাই, যদিও আমি সেই ধৰণকেই মানি আচলতে চলি আহিছোঁ। তাৰমানে আমাৰ বুৰঞ্জীবিদ দুই এজনৰ মতে বা অলিখিত কিছুমান ব্যক্তিৰ বিশেষৰ জৰিয়তে আমি কিছুমান কথা গম পাবলৈ সক্ষম হৈছোঁ। আৰু এতিয়া সেই তাৰ ওচৰে পাজৰে নিজেই কাষতে কেইখনমান গাঁও, যিকেইখন নেকি বৰভেটি আৰু বৰভেটি নেচাম বুলি কোৱা ঠাই, এই এলেকাতে কিছুমান ঐতিহাসিক বস্তু তাতে উদ্ধাৰ হৈছিলে। তাতে আমি খবৰ পোৱা তথ্য অনুসৰি তাতে কিছুমান আপোনাৰ হেন্দাং জাতীয়, আচলতে দাও, জাঠি, জোং আৰু কিছুমান পুৰণি আমাৰ কাঁহৰ বাচন বৰ্তন উদ্ধাৰ হৈছিলে। আৰু সেই থানতে আপোনাৰ আগৰ কৰি পোৱা গৈছিলে, প্ৰায় 2,000-3,000মান কৰি পোৱা গৈছিলে বোলে এটা মাটি কলহৰ ভিতৰত মাটিৰ তলত। আৰু তাৰ কাষতে এজোপা ডিমৰু গছ আছিলে, বৃহৎ আকৃতিৰ ডিমৰু গছ আছিলে। সেই ডিমৰু গছজোপা এতিয়া বৰ্তমান মানুহৰ দখলত, আৰু সেই ডিমৰু গছজোপা কাটি তাতে উঘালি পেলাওঁতে সেই স্থানত বহুত কিছুমান সম্পদ ওলাইছিলে বুলি তাৰ আমি থলুৱা ব্যক্তিসকলৰ পৰা জানিব পাৰিছোঁ। গতিকেলৈ এই বিষয়বিলাকক লৈ আমাৰ বিভাগ আৰু চৰকাৰে এক পদক্ষেপ লৈ এই ঐতিহাসিক হাবুং অঞ্চলত সিঁচৰিত হৈ থকা বহুতো এনেকুৱা ঐতিহাসিক স্থান আছে যিবিলাকৰ একেবাৰে ৰক্ষণাবেক্ষণৰ অভাৱত, একেবাৰে সংকটজনক অৱস্থাত। গতিকেলৈ এই গোটেই অঞ্চলটোক চৰকাৰৰ উদ্যোগত আমাৰ উপযুক্ত প্ৰত্নতাত্ত্বিক আৰু বুৰঞ্জীবিদৰ সহযোগত এই সমলসমূহক পুনৰ উদ্ধাৰ কৰি সংৰক্ষণ আৰু সংবৰ্ধনৰ কাৰণে
চৰকাৰে পদক্ষেপ ল'ব বুলি আমি আশা কৰিছোঁ। আমি আচলতে এই বৰভেটি নামৰ যিডোখৰ স্থান তাৰ কিছুমান তথ্য সন্ধানত আমি যিবিলাক তথ্য পাবলৈ সক্ষম হৈছোঁ, হয়তো আমি যিহেতুকে সুনিৰ্দিষ্টকৈ কথাবিলাক ক'বলৈ অসুবিধা আছে, হয়তো আমাৰ মোৱামৰীয়া বিদ্ৰোহৰ সময়ৰ এই বৰভেটি নামৰ এই স্থানডোখৰ বিশেষ এটা ভূমিকা আছে আৰু এই বৰভেটি নামৰ ঠাইডোখৰৰ পৰাই হয়তো মোৱামৰীয়া বিদ্ৰোহৰ এক আৰম্ভণি হোৱা বুলিও ইয়াত ভবা কিছু স্থল আছে। আৰু সেই বৰভেটি কাষতেই বৰভেটি ঐতিহাসিক এই বৰভেটিটোৰ ওপৰত আজি বৰ্তমান সময়ত আজি 20-25 বছৰ প্ৰায় 28 বছৰমানৰ আগতে বোলে তাৰ ওপৰতে সেই গাঁও অঞ্চলৰ কাষৰীয়া দাঁতি কাষৰীয়া গাঁও অঞ্চলৰ ৰাইজে মিলি এটা শিৱ মন্দিৰ স্থাপন কৰিছে। আৰু সেই তাৰ কাষতেই এটা পুৰণি নাদৰ সদৃশ, কিন্তু নাদৰ সদৃশ চাৰিকোণা বুলি কৈছে, তাহাঁতে এতিয়া বৰ্তমান পুতি পেলাইছে। সেই নাদৰ ভিতৰত বহুত কিছুমান বস্তু তাতে আছে বুলি তাৰ ৰাইজে জনায়। আৰু সেই বস্তুবিলাক তাৰ ভিতৰত থকাত তাত এটা সময়ত বোলে তাতে কিবা কোনোবা এই বৰ্তমানৰ পূজাৰীসকলৰ আগৰ যিবিলাক একোজন পূজাৰীয়ে তাতে নীতি নিয়মৰ সৈতে বোলে হাঁহ বলি দি এনেকুৱা ধৰণৰ কিছুমান পূজা অৰ্চনা কৰি আছিলে। আৰু তাৰ কাষতে চাৰিওৰান্দৰ ডিস্ক'ৰ ফুডত হিচাপে তাতে পুৰণি ৰজাদিনীয়া ইটাও পোৱা গৈছে। গতিকেলৈ আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সদৌ অসম আহোম সভা লখিমপুৰ জিলা সমিতিৰ ফালৰ পৰা মই চাও সুৰজ বৰুৱা, সাধাৰণ সম্পাদক লখিমপুৰ জিলা সমিতি, আমি চৰকাৰ তথা বিভাগক আমি বিনম্ৰভাৱে কাতৰ অনুৰোধ জনাইছোঁ, তেখেতলোকে আমাৰ এই অঞ্চলৰ ঐতিহাসিক সমলসমূহৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ লগতে এই সমলসমূহক পুনৰুদ্ধাৰ কৰি এক ইতিহাসৰ যিবিলাক ঐতিহাসিক সম্পদ, এই সম্পদসমূহক ৰক্ষণাবেক্ষণ দিব বুলি আমি বৰ আশাৰে বাট চাই ৰ'লোঁ। ধন্যবাদ। ঐতিহাসিক হাবুঙত উদ্ধাৰ হোৱা সম্পদসমূহৰ ফটোৰ সৈতে বহু সম্পদ যিবিলাক প্ৰশাসনৰ পুৰাতত্ব বিভাগে সংৰক্ষণৰ বাবে সংগ্ৰহ কৰিছে। জানিব পৰা মতে ঢকুৱাখানা অঞ্চলত কেইবাটাও মৈদাম আছে। চুডাংফা অৰ্থাৎ বামুণী কোঁৱৰৰ মাক ঘুগুনি কৰি হাবুঙিয়াল বৰফুকনৰ পিকচাই চেতিয়া বৰফুকনৰ লগতে আৰু কেইবাটাও মৈদাম থকা কথাটো জানিব পৰা গৈছে। এই উপলক্ষে লখিমপুৰ জিলা সমিতিৰ উদ্যোগত এখনি আলোচনা সভা 19 জুলাই দেওবাৰে দিনৰ 11 বজাত আয়োজনৰ প্ৰস্তুতিৰ কথা জানিবলৈ দিয়ে লখিমপুৰ জিলা সমিতিৰ তৰফৰ পৰা। উল্লেখযোগ্য যে লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ হাবুং অঞ্চলৰ ৰাইজৰ সহযোগত ঐতিহাসিক হাবুঙৰ সভ্যতা সংস্কৃতি সম্পদ আৰু সমন্বয় এই বিষয়ত এখনি আলোচনা চক্ৰ অহা 19 জুলাই দেওবাৰে অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে। নামসকল নমস্কাৰ, মোৰ নাম সুনীত চুতীয়া, এয়া আমাৰ দেউতা লেখন চুতীয়া। এই বাতিকেইটা মানে আমি পাইছিলোঁ এই ওচৰতে এই চাপৰিতে আদা খেতি কৰিছিলোঁ। আদা খেতি কৰোঁতে মানে নাঙলৰ লিক কৰোঁতে নাঙলৰ লিকত আদা লিকটোত মানে নাঙলটো বহা নাছিলে। দুবাৰমান মই আগা পিছা কৰোঁতে তেতিয়া মানে কিনো আছে বুলি খান্দি চাওঁতে তেতিয়া বাতি দুটা আৰু লগত লোটা এটা ওলাইছিলে। তাৰপৰা এতিয়া পুৱা লোটাটো মানে আমি আনিব নোৱাৰিলোঁ, তাত মাটি ভৰ্তি হৈ আছিলে, মাটি ভৰ্তি হোৱাৰ কাৰণে পচি থাকিলে, দামতে ভাগি শেষ হৈ গ'ল। তাৰপিছত মানে যেতিয়া ইয়াত মানে কোনোবাই বিচাৰিছিলে, চাইছে বহুত ওচৰ চুবুৰীয়া গাঁৱৰ মানুহে প্ৰায় নাচাকেইটা পোৱাও দিন হ'ল, প্ৰায় আজি 10-12 বছৰ হৈ গ'ল কিজানি। 10-12 বছৰ পিছত এতিয়া মানে আজি আপুনি আহি ওলাইছেগৈ আৰু ইমানে আৰু কি কি পৰিচয় ওলাইছে? পৰিচয় এতিয়া যোৱা বছৰ আছিলে কচুগাঁত খানোতে কৰি প্ৰায় 3000 মান কৰি লগ পাইছিলোঁ। 3000 মান কৰি ভিতৰত এতিয়া সেইবোৰতো ব্যৱহাৰ নাই, মানে এনেই সেই দৰা মাটিতে ছিটিয়াই দিলোঁ আৰু এতিয়া হয়তো হালকো বালে 2-এটা ওলাব। তাৰপিছতে হেন্দাং
হেণ্ডাঙো পাইছিলোঁ, সেইটো একেটা সময়তে প্ৰায় 8-10 বছৰ আগতেই। তাতে সেই খেতিতলী চাপৰি মাটি আছিলে আৰু বাম খেতি কৰোঁ। তাতে হাল কোবাওঁতে নাঙলৰ ফালত লাগে। নাঙলৰ ফালত লাগোঁতে তেতিয়া কিছুমান সৰু পহুমৰা জাঠিও লগ পাওঁ আৰু মানে হেণ্ডাঙো লগ পাওঁ। সেইবোৰ আমি ঘৰলৈ আনিলোঁ যদিও মানে সংৰক্ষণ কৰি নাৰাখিলোঁ। কথাটো হ'ল কি, এইবোৰ ঘৰত শুনিব নাপায়, কিবা এটা বুলি গাঁৱৰ মানুহ কয়, ওচৰ চুবুৰীয়াও কয়। সেইটো কাৰণে আমি সেইবোৰ নাৰাখিলোঁ। ক'ৰবাত পুছিলে, কোনোবাই ভগা চিগাত দিলে, তেনেকৈ মানে সেইখিনি শেষ হ'ল। এতিয়া মূৰ্তি এটা পোৱা কথা মূৰ্তি মানে এতিয়া যিজন মানুহে তাত বাগান পাতিলে, সেই বাগান পতা মানুহজনে এজোপা ডাঙৰ ডিমৌ গছ আছিলে। ডিমৌ গছজোপাতে হয়তো তেওঁলোকে আগৰ দিনত মঠ মন্দিৰ আছিলে নে কি এনে, সেইজোপা খানোতে এই মানে সেই জেচিপিত সেইবোৰ সৰু সৰু মূৰ্তি লগ পাইছিলে। তাৰপৰা যিজন মানুহে সেই বস্তুকেইটা পাইছিলে সপোনত দেখিলে বুলি কৈছে। মানে সেই বস্তুকেইটা মন্দিৰত দান দিবলৈ বুলি ক'লে। এতিয়া হয়তো মন্দিৰত আছে নাই বিশেষ নাজানো বাৰু, কিন্তু আমাৰ এই বৰভেটিতে মন্দিৰত দান দিছিলে, সেই কথাটো জানো। উল্লেখযোগ্য যে এই আলোচনা চক্ৰখনিত বিশিষ্ট বুৰঞ্জীবিদ প্ৰত্নতত্ত্ববিদ ডক্টৰ নিত্যানন্দ গগৈ, বুৰঞ্জীবিদ ডক্টৰ সোমেন্দ্ৰ বুঢ়াগোহাঁই, ডক্টৰ কমলজ্যোতি গগৈ, ৰেখা বৰগোহাঁই আৰু নবীন বুঢ়াগোহাঁই, পুষ্প গগৈকে মুখ্য কৰি কেইবাগৰাকীও বুৰঞ্জীৰ গৱেষক লেখকে অংশগ্ৰহণ কৰাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি, সন্মানিত কটন কলেজৰ ৰাজনৈতিক বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ অখিল ৰঞ্জন দত্ত, বিশিষ্ট সাংবাদিক তথা জনপ্ৰিয় বৈদ্যুতিক মাধ্যম প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু উক্ত সভাত উপস্থিত থাকিব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে। মানে আপুনি কৈছিলোঁ মই পুখুৰী এটা ৰাউণ্ড দি পিনি মানে মাটিটো উঠোৱা, তাৰপৰা এটা বাঁহ চাই দিলে, এটা পাতন আছিলে, সেইটো ফুট খোৱা হয়। মাটি দিলে কাঠ লগাই দিলে পুখুৰী। আৰু তাৰপৰা অলপমান আগতে সিফালে সিটো পুখুৰী পাৰ যিটো ৰাস্তা আছে, মই কৈছিলোঁ এইটো পুখুৰী, সেই ৰাস্তাটোত কাঁহী বাতি অলপ ওলাইছিলে। তাৰপৰা সেইখিনি মানে তেখেতলোকে মানুহবোৰে ৰাখিছিলে, পাছত অলপ ঠিক কৰিলে নাজানো আৰু। তাৰপৰা আনভাগে এইটো আৰু মাজত দুটা সাফলো আছিলে, বৰভেটিৰ ওপৰত। সেই সাফল দুটাৰ মাজতে তেখেতলোকৰ যিজন আগৰ বুঢ়া আছিলে, বুঢ়াজনে সৰু ল'ৰা এটা দি পিনি ৰাতি হাঁহ এটা বলি দি পিনি মানে হেৰি কৰে, পূজা কৰে। তাৰপৰা যেতিয়া হেৰিটো মন্দিৰটো বহাবলগীয়া হেৰি কৰিলে, কৰাত তেতিয়া মানে সেই সাফলকেইটা সৰাই মেলি হেৰি কৰি কিন্তু তাত একো নোলালে। তাৰপৰা লাহেকৈ মন্দিৰটো বনাই পিনি আৰু মানে ৰাইজে তাতে শিৱৰ নামত পূজা পাতল কৰে, হেৰি কৰে। তাৰপৰা এতিয়া ক্ৰমান্বয়ে মানে বহুলৈ গৈ আছে আৰু এতিয়া। এই ইটো পুখুৰীৰ কথা যে ক'লে আপুনি, ডিমৌ গছ এজোপাৰ কথা, এই ডিমৌ গছজোপাৰ গুৰিত কি কি বস্তু ওলাইছিলে? হেৰি সোণ ওলাইছিলে, তাৰপৰা ৰূপ ওলাইছিলে, তাৰপৰা কইনা বুলি যে কয়, কইনা ওলাইছিলে। তাৰপৰা আকৌ মানে হেৰি তাৰ ওপৰত মানে সেই পথাৰডোখৰত হাল বাওঁতো পাইছিলে আৰু, কিন্তু তাত মানে হেৰি আছিলে, গছজোপা খাওঁতে বেছি সৰহকৈ ওলাই। এতিয়াও পোৱা গম পোৱা নাই যে কোনোবা পৰা পালেহেঁতেন, কিন্তু খেতি পথাৰ কৰি যদি কৰিলে কুকুৰা কিন্তু এতিয়া মানে বাগান লগাই দিলে গোটেইখন। আৰু কিবা সম্পদ ওলাইছে নেকি? আৰু সম্পদ নাই। ভাঙৰ চিলিম ভাঙৰ চিলিম কিমান ভাঙৰ চিলিম আছিলে, ভাঙৰ চিলিম ওলাইছিলে মানে ডাঙৰ, কিন্তু আলোচনা চক্ৰখিনি সাফল্যমণ্ডিত কৰি তুলিবলৈ এখনি অভ্যৰ্থনা সমিতি গঠনৰ উদ্দেশ্যে অহা 31 মে দেওবাৰে এখনি সভা আহ্বান কৰা হৈছে। উক্ত সভাত সকলোৰে উপস্থিতি আৰু দিহা পৰামৰ্শ কামনা কৰিছে সদৌ অসম আহোম সভা লখিমপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক চাও সুৰজ বৰুৱাই। হ'ল শ্ৰী ভদ্ৰেশ্বৰ সেনাপতি, গাঁও বৰভেটি। আৰু এই বৰভেটিতে আমাৰ আগতে আমি ককা দেউতাহঁতৰ গাঁও হেৰি মুখত শুনা মতে আমাৰ বৰভেটি গাঁৱত এটি ডাঙৰ ভেটি আছে। সেই ভেটিটো পৰিৱৰ্তে হ'ল মানে আমাৰ গাঁওখনৰ নাম বৰভেটি। আৰু সেই বৰভেটিটোতে এতিয়া আঞ্চলিক এটা শিৱ মন্দিৰ স্থাপন হ'ল। আগৰ প্ৰতিষ্ঠাপক আছিল প্ৰথম মানে ডিম্বেশ্বৰ ফুকন বুলি।
তেখেত বৰ্তমান ইহলীলা হ'ল। আৰু এতিয়া যোৱা 21 তাৰিখৰ যোৱা 21 চনৰ পৰা এই অভাজনক ৰাইজে মানে সেইটো দায়িত্ব দিলে আৰু সেই 21 চনৰ পৰাই মই এতিয়া সমাজৰ সেৱা ধৰি আছোঁ আৰু মন্দিৰত। আপুনি সেই বৰভেটিটো মন্দিৰটো হোৱাৰ আগতে সৰুতে দেখা জেগাডোখৰ অৱয়ৱটো বতাব কওকচোন। তাত তেতিয়া মই দেখা তেতিয়া সেইখন জংঘল আছিল আৰু মানুহে হেৰি জংঘল কাটি সৰিয়হও কৰিছিল আৰু ডাঙৰ ডাঙৰ সাঁফৰ দুটা আছিল। সাঁফৰ দুটা সম্পূৰ্ণ দেখা মনত আছে আৰু শুনিছোঁ বোলে সেই জংঘল কাটি থাকোঁতেই তাতে আৰু পাটনাত এটাও আছিল। পাটনাটো এই মই দেখা পাইছিলোঁ, এটা সৰু পাটনাত তাতে বোলে বহুত কাঁহী বাতি কিবা কিবি এনেকৈ আছিল আৰু বহুত বেদুৱাই আহি উলিয়াবলৈ বোলে যত্ন কৰিছিল, কিন্তু কোনোৱেই উলিয়াব নোৱাৰিলে, তেওঁলোকে হতাশ হৈ গুচি গ'ল। আৰু সেই তাক আপোনালোকৰ বৰভেটিৰ কাষতেই যে কিবা কিবি বস্তু উদ্ধাৰ হৈছিলে, আপোনালোকৰ তাতে জমা দিছিলে টিকুল চিকুল কিবা কিবি জাতীয় যে বস্তু সেইবিলাক এতিয়া আছেনে মন্দিৰটোৰ ভিতৰত? মন্দিৰৰ ভিতৰত সেইবোৰ নাই। আগৰ পূজাৰীয়ে কি কৰিলে মই নাজানো। বস্তু কিছুমান এতিয়া কমিটিত মানে ৰাইজে বিচৰা বিচৰি কৰাত মানে একো বস্তুৱে দেখোন পোৱা নাই। কিবা কিবি বস্তু ভাল নাছিলে বুলি কোৱা শুনিছিলোঁ, কিন্তু দেখা পোৱা নাই। এতিয়া আমাৰ কমিটিয়ে এতিয়া এই মন্দিৰ মানে বহুত নতুন নতুন বস্তু লৈছে, যিহেতু আমি প্ৰতি বছৰে শিৱৰাত্ৰি মানে পালন কৰোঁ আৰু গোটেই লাওকোচ, কচনি, ধুনীয়া, গৰৈমাৰী, মূৰ্তিয়া, লেচাম এইখন বহুত গাঁৱে লগ খাই আমি মানে বৃহত্তৰ শিৱ মন্দিৰ পালন কৰি আহি আছোঁ। আপোনাৰ কিবা ত্ৰিশূল কেইপাতমান পুৰণা ত্ৰিশূল কেইপাতমান তাৰ উদ্ধাৰ হোৱা ত্ৰিশূল দুপাতমান আছে বুলি কৈছিলে মন্দিৰত। আমাৰ সেই এতিয়া পুৰণাই নে নতুনেই নে মই নাজানো, অসংখ্য ত্ৰিশূল আছে। প্ৰায় এতিয়া বস্তু কিছুমান থ'বলৈ অসুবিধা হোৱাত মানে এতিয়াই যোৱা শিৱৰাত্ৰিত প্ৰায় 40 কেজিমানেই ত্ৰিশূল মানে কমিটিয়ে বিক্ৰী কৰি দিছে। তাতে গৈছে যদিও নাজানো। আৰু এতিয়া আকৌ পুনৰ আকৌ ত্ৰিশূল উঠিয়ে আছে, এতিয়াও মানে 60-70 কেজি মানে ত্ৰিশূল। আমি পোৱা তথ্য অনুসৰি আপোনালোকৰ তাতে আপোনালোকৰ সন্মুখত ভাগতে এডোখৰ স্থানত এজোপা বৃহৎ আকাৰৰ জৰি গছ নহয়, ডিমৰু গছ এজোপা আছিলে বোলে। ডিমৰু গছ এইফালে আছিল, তাতে জৰি গছ এজোপা আছিল। সেই জৰি গছজোপা শুনিছিলোঁ তাতে বোলে দামীয়া বহি টোকাৰী বজাই থাকে বোলে দুপৰীয়াত। বহুত এনেই সাধাৰণ লুলীয়া বাট আছিল, দুপৰীয়া মানুহে মানে শুনো বুলি কয় বোলে। সেই ডিমৰু গছজোপা বোলে কাটিবৰ কাৰণে উঠাবৰ কাৰণে চেষ্টা কৰোঁতে সেই তাতে উঠোৱা অৱস্থাতে ত্ৰিশূল, এখন হেন্দাং এনেকুৱা জাতীয় কিছুমান বস্তু পাইছিলে। মই সেইবোৰ কিন্তু দেখা নাই। সেইবিলাক বস্তু আপোনালোকৰ মন্দিৰতে জমা দিয়া বুলি তেখেতলোকৰ পৰা কিছুমান কৈছে তথ্য মতে, আৰু হয়তো সেই বস্তুবিলাক আপোনালোকৰ মন্দিৰতে আছে নেকি বুলি আমাক ক'লে। সেই সন্দৰ্ভতে আমি আপোনাক সুধিছিলোঁ যে সেই বস্তুবিলাক তাতে জমা কৰাৰ কথা কৈছিলে, আছে নেকি? এতিয়া আপুনি দেখা নাই সেই বস্তুখিনি এতিয়া আপোনাৰ তাত নাই। হয় হয়, কিন্তু আপোনালোকে সেই ধৰণৰ যে বস্তু পাইছিলে, কাঁহী বাতি কিবা কিবি বস্তু পাইছিলে, কথাটোতো আপোনালোকে শুনিছিলে বা দেখা পাইছিলে চাগে। সভাখনি দিনৰ 11 বজাত ঢকুৱাখানাৰ নৰ্মাল স্কুলত অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে। ফালে খাৱৈ বুজিছেনে, মাজতে সেইটো ভেটি, সেইকাৰণে সেই নাম অনুসৰিয়ে বৰভেটি নাম দিলে। বৰভেটি নাম দি আপোনাৰ তাৰপিছত এতিয়া মন্দিৰ পাতিলে। তাতে মন্দিৰ এতিয়া আছে, এতিয়া মন্দিৰ হেৰিবোৰ আছে। মন্দিৰ পতা কিমান বছৰমান হ'ল? 25 বছৰ পাৰ হৈছে। হয়, 25 পাৰ হ'ল। হয়, তাতে ইয়াতে আপোনালোকৰ ইয়াতে যে উদ্ধাৰ হৈছিলে, যি বস্তু উদ্ধাৰ হৈছিলে, সেইডোখৰত ডিমৌ গছ এজোপা, ডিমৌ গছ, ডাঙৰ ডিমৌজোপা আছিলে। ডিমৌজোপা গুৰিতে হেৰি কৰোঁতে ওলালে। কি কি বস্তু ওলাইছিলে? সেই আগৰ দিনা আপোনাৰ জাঠি, তাৰপৰা শৰাই মানে হেৰিও আৰু কিবা কিবি ওলাইছিলে। এই তাত খবৰ ল'লে পাবা কথাটো। মন্দিৰত আছে এই বস্তু, মন্দিৰত আছে। ভাঙৰ চিলিমটো কথা ক'ব নাজানে। আৰু এই জেগাডোখৰত কি ওলাইছিলে? ইয়াত ওলাইছিলে কৰি ওলাইছে, তাৰপৰা আকৌ সেই কাঁহী বাতি দুটামান
ওলালে পচা পচা একেবাৰে পচি গ'ল আৰু পচি গ'ল আৰু উম, তাৰপৰা দুটা সেইদিনাখন আৰু দেখি গৈছে দুটা বাকী আছে আৰু এতিয়া নিজে চাবলৈকে থৈছে আৰু উম। আগৰ দিনৰ হেৰি আৰু আগৰ দিনৰ হেৰি উম। তাৰ মূলতো ত্ৰিশূল এপাতো কৰিটো অঁ কি ত্ৰিশূল এপাতো আছে ত্ৰিশূল এপাত পাইছিলে এতিয়াও আছে আমাৰ হেৰি অঁ আৰু কিবা থুৰি এযোৰ পোৱাৰ কথা কৈছিল যে কোনোবা সোণাইক দিলেগৈ বুলি কৈছিল যে কিবা অঁ সোণাই দিয়া সেইযোৰ কৰি বুলি কয় কৰিয়া কইয়া কইয়া এটা পাইছিলোঁ তাৰপৰা আমাৰ ল'ৰাজনীয়ে পাইছিলে হয়। সেইজনী এতিয়া তেজপুৰলৈ বিয়া পাতিছে উম, তাই ভয় কৰাত কেলা কিবা হ'ব বুলি হেৰি কৰাত হেৰিকে দি দিলে সোণাই উম। সোণাইটো সেইটো মৰিলে হপায় দিন হ'ল আৰু ভালমান দিন হ'ল। কেতিয়া কিমান দিনৰ আগত পাইছিলে বস্তুখিনি দিন হ'ল দিন তাই প্ৰায় মৈত উঠি ফুৰোঁতেই পালে বস্তুটো সৰু আছিলে আৰু ইয়াত মানে হাল বাই পিনি মৈ দি হাল আছিলে বাই মৈতে সেইডোখৰ মাটি লাচামৰ মানুহৰ মাটি উম, তাতে মই বন্ধক লৈছিলোঁ উম। বন্ধক লওঁতে হাল কোৰ পাওঁতে মাটি মিয়াওঁতে সেইটো পালে তাৰপৰা মানে 15-20 বছৰ আগৰ কথা এই বেছি হ'ব 15 বছৰ উম, তাতে পাই বোলো থৈ দিওঁ মোৰ নহয় পৰীক্ষা কৰিব লাগে উম। সেই বৰভেটি বুলি কোৱা জেগাডোখৰত কিবা পাটনাত কিবা অঁ নাট এটাও আছিলে উম। নাট হেৰি এতিয়া পোত খালে উম, নাট এটা আছিলে এই উত্তৰ পাৰলৈ হয় মানে এনেকৈ ৰাস্তাটো যে টাৰ্ণিং লৈছে সেই চুকটোত এই চুকটো হেৰিটো ভালকৈ পোত যোৱাই নাই দেখিবাই কিন্তু তাৰ হেৰিটোৱে নাটটোৱে পোত খাইছে উম, নাটটো আছিলে আৰু সেইটো কিবা ভেটি কিবা ঢিপ দুটামান আছিলে নি ঢিপ মানে হেৰিয়ে তোলা ঢিপ আৰু উই। আছিলে দুটামান সাফলোৱা সাফলো উইয়াত ওলা। উইয়ে তোলা মানে ভেটিটোৰ ওপৰত আকৌ সাফলো হৈছিলে তাতে বেলেগ আগতে মন্দিৰটো পতাৰ আগতে তাত কিবা বেলেগ পূজা চূজা হয় নেকি মন্দিৰটো আগত পূজা চূজা নাই গম পোৱা নাই উম। পূজা হেৰিয়ে শিৱ পূজাটোহে কৰিবলৈ লাগিলে তাৰপৰা এতিয়া আঞ্চলিক হিচাপে মন্দিৰটো পাতিলে আৰু উম। সাপতীয়া উম। এইফালে ধৰা হেৰি কি বুলি কয় চাপৰি গাঁও উম, এইফালে চাপৰি গাঁও এইফালে বৰমতীয়া সৰুমতীয়া ধেনুখন্দা এইফালে লেছাম সকলোৱে লগ লাগি ইয়াতে মন্দিৰটো পাতিলে হয় তাৰমানে আপোনাৰ এই যে যিডোখৰত আমি এতিয়া ডিমৌ গছ আছিলে নে বৰ ডাঙৰ ডিমৰু গছ আছিলে ডাঙৰ এতিয়া সেই ডিমৰু গছজোপা তলত মানে এতিয়া এখন চাহ বাগান বনাই দিলে চাহ বাগান প্ৰায় ইয়াৰ পৰা এইখন দিবা দেখিছা নহয় হয়, হয়। এইখিনিৰ পৰা বাগান আৰু শিক্ষ মানুহ উম। ইফালে ঘৰ আছে আৰু এহঁতিও সেই ল'ৰা বেলেগ হৈ পিনি ইয়াতে ঘৰ দুৱাৰ লৈ আছেহি বাগানত এতিয়া বাটমাৰি মানে এই জেগাটো একদম গোটেইটো বামেই মানে না এইডোখৰ বামে কিমান দূৰলৈকে বাম বেছি নহয় এই সিফালে অলপ দ জেগা আছে তাৰ ইয়াৰ পৰা পৰা এনে হেৰিমান হ'ব চাগে এই আধা কিলোমিটাৰমান আধা কিলোমিটাৰ হ'ব ব্যুৰো ৰিপৰ্ট নিউজ নাও।